দুলিয়াজানবাসীক ধন্যবাদ দিছোঁ। দুলিয়াজান স্তব্ধ হৈ গ'ল। হাজাৰ হাজাৰ পুলিচ নমায়ো দুলিয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে। এইটো লাচিত এটা বৃহৎ জয়। আমাৰ ডিব্ৰুগড় SP অফিচৰ পৰা মোক আহিছে হৰকুমাৰ গগৈ। হৰকুমাৰ গগৈয়ে মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয়, কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে। সেইটো কথা আমি বুজি নাপালোঁ। একো কোৱা নাই, কিন্তু এটা কথা স্পষ্ট চাওক, জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহয়। এটা কথা একদম আমি স্পষ্টকৈ কৈ দিছোঁ, যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু কোনো অনা অসমীয়া মানুহ, কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছোঁ।